গুড মৰ্ণিং গাইজ, মই আছোঁ আজি মুকালমুৱা মহকুমা সামৰিক চিকিৎসালয়ত। তাৰমানে আমাৰ বহুত মানুহ এইটো গম নাপায় যে আজিকালি মানে আপোনালোকে ঘৰত বহি অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰি আপোনালোকে এতিয়া আৰু আপোনালোকৰ যিটো ৰেজিষ্ট্ৰেশ্যন কাউণ্টাৰ আছে তাতে ৰখি থকাৰ প্ৰয়োজন নাই। অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিব এটা এপ আছে, সেই এপটো মই আপোনালোকক দেখুৱাই দিম কেনেকৈ কৰে অনলাইন ৰেজিষ্ট্ৰেশ্যনটো আপোনালোকৰ মানে পেচেণ্টক দেখুৱাৰ কাৰণে। চব ঘৰত গ'লক, ঘৰত মই ভালদৰে দেখুৱাই আছোঁ আপোনাক। তো গাইজ, যিসকলৰ এণ্ড্ৰইড মোবাইল আছে বা যিসকলৰ iOS ডিভাইচ মানে আইফোন আছে, সেইসকলে মানে ABHA মানে আভা সেইটো এপ আপোনালোকে ডাউনলোড কৰি ল'ব লাগিব। তো এই আপোনালোকে প্লে' ষ্ট'ৰত গৈ আপোনালোকে ABHA চাৰ্চ কৰি দিলে হ'ল, আপোনালোকৰ আহি যাব সেইটো এপটো। তাৰপিছত অ'পেন কৰিব লাগিব। অ'পেন কৰাৰ পিছত তাৰে তলত লিখা আছে ৰেজিষ্ট্ৰেশ্যন, আৰু এই দুটা অপশ্যন লিখা আছে। যিহেতুকে আমি নতুনকৈ আমি ৰেজিষ্ট্ৰেশ্যন কৰিম, চ' এই ৰেজিষ্ট্ৰেশ্যনত ধুনীয়াকৈ আপোনাৰ তাতে মোবাইল নাম্বাৰ লিখা আছে। মোবাইল নম্বৰত আপোনালোকে আপোনাৰ মোবাইল নাম্বাৰটো বহাই দিব। মোবাইল নাম্বাৰটো বহাই দিয়াৰ পাছত আপোনালোকে কি কৰিব লাগিব, আপোনালোকৰ এড্ৰেছটো আহি যাব। চ' আপোনালোকৰ নাম, এড্ৰেছ, বয়স কিমান হৈছে, তাৰপিছত গোটেইখিনি আপোনালোকৰ আহি যাব। ধুনীয়াকৈ আপোনালোক গোটেইখিনি লিখি তাৰপিছত তলত আপোনালোকে কি কৰিব লাগিব, ছাবমিট কৰিব লাগিব। ছাবমিট কৰাৰ পাছত ধুনীয়াকৈ তাৰে তলত আপোনালোকৰ স্কেন বুলি তাতে আছে। মানে আজিকালি প্ৰত্যেক মেডিকেলতে সেই স্কেনাৰখন আপোনালোকৰ ৱালত ধুনীয়াকৈ যিটো কেছ কাউণ্টাৰ, যিটো OPD ৰেজিষ্ট্ৰেশ্যন কাউণ্টাৰ আছে তাৰে কাষত আপোনালোকৰ স্কেনাৰ ধুনীয়াকৈ তাতে দিয়া আছে। তাতে ধুনীয়াকৈ আছে, আৰু যিসকলে মানে একবাৰ কৰিছে ধুনীয়াকৈ ফটো উঠাই লৈ আহিলে হ'ল। তাৰপিছত ঘৰৰ পৰা আপোনালোকে OPD ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব পাৰিব। এতিয়া আপোনালোকৰ তাৰপিছত স্কেন কৰি লোৱাৰ পাছত আপোনালোকে কি কৰিব লাগিব, ছাবমিট কৰি দিব। ছাবমিট কৰি ধুনীয়াকৈ তাতে ৰেজিষ্ট্ৰেশ্যন OPD কাউণ্টাৰত তাতে যিসকল মানুহ বহি থাকে আৰু তাৰে সেইসকলক দিলে হ'ল যে এইটো মই অলৰেডি ৰেজিষ্ট্ৰেশ্যন কৰি ধুনীয়াকৈ তাতে দি দিলে তেওঁলোকে কাগজখন দি দিব। তেতিয়া ডাইৰেক্ট আপোনালোকে 1 মিনিটো ৰখিব নালাগে, ধুনীয়াকৈ আপোনালোকৰ ডক্টৰক দেখুৱাব পাৰিব। দেখুৱাৰ লগে লগে আপোনালোকৰ সমস্যাও শেষ। এতিয়া টেনশ্যন নাই আৰু কোনো ধৰণৰ 2-3-4 ঘণ্টা ৰখিব লগাৰ কোনো প্ৰয়োজন নাই। এইটো ভাল সুবিধা দিছে, মই চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিয়নো আজিকালি মানুহে কিছুমান বয়সস্থ মানুহ আছে বা কিছুমানৰ হাত ভৰি বেছি সময় থিয় দিব নোৱাৰে, সেইসকলৰ কাৰণে এইটো বহুত ভাল সুবিধা দিছে। গতিকে যিসকলে নাজানে সেইসকলে মানে শিকি লোৱা ভাল, কিয়নো সকলোৰে কাৰণে সুবিধা। আৰু আমি তাতে যাম, যেতিয়া যাওঁ আৰু তেতিয়া নাপাব পাৰোঁ, বা বহুতো আজিকালিতো বহুত লাইন লাগি থাকে। চ' আজিয়ে মই গৈছোঁ, প্ৰায় মিনিমাম 60-50টামান লাইনেই আছিল। চ' সেইখিনি তাৰ প্ৰয়োজন নাই। আৰু এতিয়া ডাইৰেক্ট মোবাইলত আপোনালোকে OPD ৰেজিষ্ট্ৰেশ্যনটো কৰিব পাৰি। যি বেমাৰ হওক মানে যি কি নহওক, আপোনালোকে ধুনীয়াকৈ তাত দেখুৱাই দিলে হ'ল। দেখুৱাই দি আপোনালোকে জমা দিলে আপোনালোকৰ গোটেইখিনি সমস্যা সমাধান হৈ যাব। চ' ভিডিঅ'টো এইখিনিয়ে আছিল। গতিকে যিসকলে ভিডিঅ'টো ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব, আৰু মোৰ চেনেলৰ বেল আইকনটো বজাই দিব। ধন্যবাদ। জয় হিন্দ, জয় অসম।